গুৰুত্বপূৰ্ণ খবৰ আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে। বন্ধ হৈ থকা সকলো আধাৰ কাৰ্ড চলিত মাহতেই খুলি দিয়া হ'ব বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা কিহৰ ভিত্তিত আধাৰ কাৰ্ডসমূহ খুলি দিয়া হ'ব তাক লৈ মন্তব্য কৰিছে। আৰু NRCত নাম থকা বহু লোকৰো আধাৰ কাৰ্ড বন্ধ হৈ আছিল, বহু লোক সমস্যাৰ সন্মুখীন হৈ আছিল আধাৰ কাৰ্ড বন্ধৰ ফলত। আৰু ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে অতি শীঘ্ৰেই চলিত মাহতে খুলি দিয়া হ'ব আধাৰ কাৰ্ডসমূহ। ব্ৰেকিং নিউজ এই মুহূৰ্তত আধাৰ কাৰ্ডৰ পৰা বঞ্চিত ৰাজ্যৰ লাখ লাখ নাগৰিকলৈ সুখবৰ। বন্ধ হৈ থকা লাখ লাখ আধাৰ কাৰ্ড খুলি দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে। চলিত মাহতে উলিয়াব পাৰিব আধাৰ কাৰ্ডসমূহ। ৰাজ্যৰ 9,35,682 গৰাকী লোকৰ বন্ধ হৈ আছিল আধাৰ কাৰ্ড। আৰু অৱশেষত আধাৰ কাৰ্ড খুলি দিয়াৰ সিদ্ধান্ত লৈছে। এমাহৰ ভিতৰতে 9,35,682 গৰাকী লোকে উলিয়াব পাৰিব আধাৰ। NRCত নাম থকা বহু লোকৰো বন্ধ হৈ আছিল আধাৰ। বন্ধ হৈ থকা সকলো আধাৰ কাৰ্ড খুলি দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে। আধাৰ কাৰ্ড নথকাৰ বাবে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আছিল বহু লোক। আৰু অৱশেষত চৰকাৰে ৰাইজৰ হিতাৰ্থে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। অতি শীঘ্ৰেই চলিত মাহতে আধাৰ কাৰ্ডসমূহ খুলি দিয়া হ'ব। বন্ধ হৈ থকা লাখ লাখ আধাৰ কাৰ্ড খুলি দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, পোনে পোনে মন্তব্য শুনাৰ চেষ্টা কৰিছোঁ। 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ড ভাৰত চৰকাৰে যদিও বায়োমেট্ৰিক সংগ্ৰহ কৰিছিলে, কিন্তু আধাৰ কাৰ্ডসমূহ বিতৰণ কৰাটো বন্ধ কৰি ৰাখিছিলে। এই লোকসকল সেই লোকসকল আছিল যিসকলে ফেব্ৰুৱাৰী 2019 পৰা আগষ্ট 2024 এই সময়ছোৱাৰ ভিতৰত NRC বা আধাৰ কেন্দ্ৰসমূহত বায়োমেট্ৰিক দিবৰ বাবে তেওঁলোকে সেই কেন্দ্ৰসমূহলৈ গৈছিলে। যোৱা কিছুদিন ধৰি এই লোকসকলে 9,38,865 গৰাকী যি লোক আছে, তেওঁলোকে বিভিন্ন সময়ত অসম চৰকাৰৰ ওচৰত অভিযোগ কৰি আহিছিলে যে আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ বাবে তেওঁলোকে স্কলাৰশ্বিপ, ৰেচন কাৰ্ড, বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। আৰু এই ব্যক্তিসকলৰ ভিতৰত বহুবিলাক এনেকুৱা ব্যক্তি আছে যিবিলাক ব্যক্তিৰ NRCৰ লগত কোনো সম্বন্ধ নাছিলে। তেওঁলোকে মাত্ৰ সেই সময়ছোৱাত আধাৰ কাৰ্ডৰ বাবে বায়োমেট্ৰিক দিবৰ বাবে গৈছিলে। অৰ্থাৎ এই আধাৰ কাৰ্ড আৰু NRCৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিলে। সম্পৰ্ক ইমানেই আছিলে যে সেই 4 মাহৰ সময়ছোৱাৰ ভিতৰত তেওঁলোকে বায়োমেট্ৰিক দিবৰ বাবে NRC বা আধাৰ সেৱা কেন্দ্ৰসমূহলৈ গৈছিলে। আৰু তেতিয়া NRC আৰু আধাৰ সেৱা কেন্দ্ৰ একেটাই আছিলে, দুটা পৃথক পৃথক নাছিলে। এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট ছাব কমিটি গঠন কৰিছিলোঁ। কেবিনেট ছাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিলে। আৰু তেখেতসকলেও এটা ঐক্যমতত উপস্থিত হৈছিলে যে NRC আৰু আধাৰ কাৰ্ডৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই। আৰু সেইকাৰণে আধাৰ কাৰ্ডসমূহ যদি ভাৰত চৰকাৰে বিতৰণ কৰে তেতিয়াহ'লে কাৰো আপত্তি নাথাকিব। এই বিষয়টো আমি কেবিনেটলৈকে লৈ গৈছিলোঁ। কেবিনেট ছাব কমিটিটোৰ যিটো ফাইণ্ডিংছ আছিলে তাক তেখেতসকলে কেবিনেটেও সমৰ্থন কৰিছিলে। আৰু ভাৰত চৰকাৰৰ লগত এই বিষয়ে আমি যোৱা 2 বছৰ ধৰি যোগাযোগ কৰি আছিলোঁ যে আধাৰ কাৰ্ডখিনি
খুলি দিব লাগে মানুহৰ ৰেচন কাৰ্ডৰ পৰা স্কলাৰশ্বিপ বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে যোৱা 29/7/2024 তাৰিখে আমি অসম চৰকাৰে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰে যে অসম চৰকাৰে এটা আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰক গোটেই বিষয়টো জনাব লাগে আমি ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপ'জেল দিওঁ যে এই 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আমি দিয়া পত্ৰখনৰ ওপৰত ভাৰত চৰকাৰে সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰামৰ্শ লয় আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে UDI যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি ইউনিক আইডেন্টিটি যিটো অথৰিটি আছে তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি যাৰ পৰা আমি বায়োমেট্ৰিক্স এই সময়ত লৈছিলোঁ এই 9,35,682 ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱাত যি বাধা আছিল সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে ইয়াৰ ফলত এতিয়া অসমত এই এটা বহুদিনৰ যিটো এটা ইস্যু পুঞ্জীভূত হৈ আছিল 9,35,682 গৰাকী ব্যক্তিৰ তেওঁলোকৰ আধাৰ কাৰ্ড পোৱা প্ৰশস্ত হ'ল আৰু মই ভাবো যে অহা 15 দিন এমাহৰ পৰা ভিতৰৰ পৰা তেওঁলোকে নিজৰ আধাৰ কেন্দ্ৰত গৈ আধাৰ সংগ্ৰহ কৰিব পাৰিব য'ত তেওঁলোকে বায়োমেট্ৰিক্স দিছিলে বা UDI কৰ্তৃপক্ষই বেলেগ ব্যৱস্থাও কৰিব পাৰে যে তেওঁলোকে গৈ আধাৰ কাৰ্ডখিনি সংগ্ৰহ কৰি লাগিব কিন্তু ভাৰত চৰকাৰে ইতিমধ্যে যিহেতু আগৰ যিটো নিষেধাজ্ঞা সেইটো তেওঁলোকে প্ৰত্যাহাৰ কৰিছে আৰু এতিয়া আধাৰ কাৰ্ড পোৱাৰ পথ সকলোৰে প্ৰশস্ত হ'ল এটা বহুদিনীয়া এটা যিটো ইস্যু আছিলে সেইটো আনুষ্ঠানিকভাৱে ৰিজলভ হ'ল বুলি মই আশা কৰিছোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টো লৈ মই ব্যক্তিগতভাৱে সাক্ষাৎ কৰি মানুহখিনিৰ কথা বুজাইছিলোঁ আৰু তেখেতেও বিশেষকৈ গোটেই বস্তুখিনি বুজি তেখেতে নিজে অনুমোদন দিয়ে যে আধাৰ কাৰ্ডসমূহ মানুহক ঘূৰাই দিব লাগে মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো আনুষ্ঠানিকভাৱে অসম চৰকাৰৰ হৈ ধন্যবাদ জনাইছোঁ যে বিষয়টো এটা নিষ্পত্তি হোৱা বাবে এই কথাটো ক'বৰ কাৰণে আপোনালোকক মই মাতিছিলোঁ আৰু ভাৰত চৰকাৰৰ যিখন অফিচ মেমৰেণ্ডাম তাৰ কপি এটা আপোনালোকক আমি দি দিম যাতে আপোনালোকে এই মেমৰেণ্ডামখন বহল প্ৰচাৰ কৰিব পাৰে 27 লাখ বুলি আমাৰো ধাৰণা আছিলে পিছত যেতিয়া আমি আলাপ আলোচনা কৰিলোঁ তেতিয়া আমি গম পালোঁ যে সংখ্যাটো 27 লাখ নহয় 9,35,682 আমাৰো প্ৰথমতেতো আমি ধাৰণাৰ ওপৰতে চলি আছিলোঁ যেতিয়া ভাল কৰি আলাপ আলোচনা হ'ল তেতিয়া ইউনিক আইডেন্টিটি অথৰিটি আমাক ক'লে যে আমি 27 লাখ জব্দ কৰি ৰাখা নাই আমি 9,35,000 হে জব্দ কৰি ৰাখিছোঁ গতিকে সংখ্যাটো 9,35,682 February 2019 to August 2019 it was supposed to be linked to be NRC but they fizzle out the entire thing even non-NRC people whose name is there in NRC their NRC also got blocked Aadhaar also got blocked so it was meant to be for the people whose name were excluded from NRC but they somehow at that point of time fuzzle out the thing whoever has gone during that period they have blocked their NRC so there are many Moran people Motok people tribal people
I mean, it was universal landscape. Sobore bond হৈ গ'ল কোনো এটা জাতি নাই এটা সম্প্ৰদায় নাই জুনে সেই 5 মাহত আধাৰ কাৰ্ড তাৰে আধাৰ কাৰ্ড বন্ধ হৈ গৈছে একাৰণে এতিয়া মই আপোনালোকক এটা সৰু উদাহৰণ দিব পাৰো যে ডিব্ৰুগড়ত গোলাঘাটত 8000 যাৰ লগত হয়তো কোনো এনআৰসিৰ সম্পৰ্কই নাই শিৱসাগৰত 10000 তেনেকুৱা ধৰণৰ মানে that landscape was everybody আমি চাইছিলো যে কোনোবা ৰিলিজিয়ন আছে সম্প্ৰদায় নেকি আমি পিছত দেখিলো ইয়াত কোনো সম্প্ৰদায়ও নাছিলে এনআৰসিত নাম থাকা মানুহ ড্ৰাফটত নাম থাকা মানুহৰ আধাৰ ব্লক আছিলে নাম থকা মানুহৰ আধাৰ ব্লক আছিল কাৰণে we could not establish any correlation between NRC and Aadhaar এই মানুহখিনিৰহে কথা কৈছো এই মানুহখিনিৰ নাম আধাৰ নাম NRC ড্ৰাফটটো আছিল ফাইনালটো আছিল মই এটুকে কৈছো যে এই মানুহখিনিৰ লগত NRCৰ কোনো সম্পৰ্ক প্ৰত্যক্ষভাৱে নাছিলে খালি 5 মাহত জুন গৈছিলে তাৰে আধাৰখন ব্লক হৈ গৈছিল স্কলাৰশিপ পোৱা নাছিলে ৰেশন কাৰ্ড পোৱা নাছিলে বিভিন্ন জায়গাত হিদিনাখনে ছোৱালী এজনী আহিছিলে আমাৰ অসমীয়া ছোৱালী তেওঁ মাল্টিনেশনাল কোম্পানী এটাত চাকৰি পাইছে এটা আধাৰ কাৰ্ডখন নাই কাৰণে চাকৰি নিদিয়ে এতিয়া এমাহত পাই যাব স্কিম বিলাক তেওঁলোকে এতিয়া এপ্লাই কৰি থাকিব আমি আৰু স্কিম দিব না যাও এতিয়া তেওঁলোকে স্কিমত আবেদন কৰিব পাৰিব এলিজিবল হ'ব আমি আমাৰ কোনো স্কিমৰ পৰা ষ্টেটৰ স্কিমৰ পৰা কোনো বঞ্চিত নহৈছিল মেইনলি সেন্ট্ৰেল আৰু প্ৰাইভেট সেক্টৰত বঞ্চিত হৈছিল ধৰক এজনী জুৱা কেদিনমান আগতে মই পলাশবাৰীত এগৰাকী ছোৱালীক পাইছিলো সৈনিক স্কুলত পঢ়ি আছে স্কলাৰশিপ এপ্লাই কৰিব পৰা নাই এতিয়া পাৰিব বাধাটো উঠি গ'ল আৰু correlation with 19 lakhs and 17 lakhs that was the main findings initially we thought these are 9 lakhs out of that 19 lakhs but then we found that between 19 lakhs and 9 lakhs जो जी 19 lakhs और एनआरसी निजर जगत আছে এই 9 লাখ জুনতুন মানুহ এনআরসি কাৰণে বাদ পৰিছে নাগৰিকত্বৰ কাৰণে বাদ পৰিছে তাত তেনেকুৱা কোনো ইস্যু নাই ইয়াৰ ভিতৰত হয়তো 50000 1 লাখ মানুহৰ নাম হ'ব যাৰ এনআৰসি তো নাম নাই বেলেগ কথা কিন্তু এনআৰসিত নাম নোহোৱা মানুহৰ আধাৰ আছে পিছত আৰু আগত জুনে লৈছে খালি খে 5 মাহ সময়টো জুনে গৈছে আধাৰ কাৰ্ডত কোনবা ডক্টৰৰ ছোৱালী হ'ব পাৰে খেতিয়কৰ ছোৱালী হ'ব পাৰে জাতি ধৰ্ম বৰ্ণ জুনে গৈছে তাকে তেওঁলোকে ব্লক কৰি দিছে আমি গুটেই ডিসি বিলাকৰ পৰা ৰিপৰ্ট লৈছিলো যে এনআৰসিৰ লগত কিবা সম্পৰ্ক আছে নেকি এতিয়া আমি গম পালো যে এনআৰসিৰ লগত কোনো সম্পৰ্ক নাই নহলে তো পুৰা 19 লাখ কাৰ্ড বন্ধ হৈ থাকিলেহেঁতেন বন্ধ হৈ আছিলে 9 লাখ 19 লাখ বন্ধ হৈ থাকিলে আমি বুজিলোহেঁতেন যে ই এনআৰসিৰ লগত জড়িত আছে আমাৰ এনআৰসিৰো কোঅৰ্ডিনেটৰ আছে তেওঁকো আমি খুদিলো যে ইয়াৰ লগত কিবা এনআৰসিৰ সম্পৰ্ক আছে নেকি তেওঁলোকে ইয়াৰ কলে আমাৰ এনআৰসিৰ লগত কোনো সম্পৰ্ক নাই হেকাৰণে আসু বা আন সংগঠন বিলাকৰ লগত আমি কথা পাতিছিলো তেওঁলোকেও আমাক কলে যে এটো যেটো এনআৰসিৰ লগত কোনো সম্পৰ্ক নাই গতিকে আধাৰখিনি ৰাখা নাৰাখাটো কোনো মিনিং নাই because NRC Kendra and Aadhaar Kendra were same amar Ohomot prothom Aadhaar Kendra choli asile suddenly government e Aadhaar Kendra te NRC buli board khon lagai dile dukhon board lagi thakile gotike NRC er manuhu gol tate dhakka khale Aadhaar er manuhu goi dhakka khale hekane eto samossya kol 5 mahor time span or 5 mahor agot aru pisot eta যাৰ নামও নাই আজি যদি আধাৰ লব গৈছে আধাৰ পাই গৈছে বা আগতো যদি গৈছিল আধাৰ পাই গৈছিল মাজৰ 5 মাহত বেসিক্যালি খেলিমেলিৰ কাৰণে এটো বন্ধ হৈ গৈছিল ইয়াৰ ভিতৰত হয়তো কিছু মানুহৰ নাম এনআৰসি তো নাথাকিব পাৰে কাৰণ আমি তো এনআৰসি লিষ্টখন দেখা নাই কিন্তু আমি ইনকোয়াৰি কৰি যেটো দেখিলো যে যদি এনআৰসিৰ লগত সম্পৰ্ক হলেতেন 19 লাখ বন্ধ হৈ গলহেতেন we could not establish any correlation between NRC and Aadhaar ami prottek DC r pra ami naam lolo kisumanor naam prothomor pray NRC t ase final to ase draft to ase kino Aadhaar khon
আমি সুধিলোঁ কিয় গৈছিলে বোলে স্কলাৰশ্বিপ কাৰণে গ'লোঁ চাকৰি এপ্লাই কাৰণে গ'লোঁ আধাৰ ল'ব গ'লোঁ ব্লক হৈ গ'ল আমাৰ লগত বহুত নামো আছে আমি বহুতবিলাক নামো সংগ্ৰহ কৰিছিলোঁ আৰু ইয়াত কোনো জাতি ধৰ্ম বুলি কথা নাছিলে সব মানুহ আছিলে মৰাণ মটকৰ পৰা আৰম্ভ কৰি বঙালীৰ পৰা মাৰোৱাৰীৰ পৰা হিন্দুৰ পৰা মুছলিম সবৰে ব্লক হৈ আছে ইয়াত কোনো এটা প্যাটাৰ্ন নাছিলে আৰু এটা বহুদিনীয়া ইৰিটেশন এটা আছিলে কিন্তু যি 19 লাখ নাম নাই সেইটো এটা বেলেগ ক্যাটেগৰী সেইখিনিৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই যেতিয়া এনআৰসি পাবলিশ হ'ব সেই 19 লাখ মানুহৰ কেছ ট্ৰিব্যুনেলত গুচি যাব সেইটো এটা বেলেগ কমপ্লিটলি এটা বেলেগ চ্যাপ্টাৰ নালাগে বায়োমেট্ৰিকটো দিয়াই আছে খালি গলে কয় কাৰ্ডখন নাপায় কাৰ্ড ইজ ব্লক এতিয়া হেতু উদ্ৰ হৈ যাব গতিকে ডুপ্লিকেট কপি যেনেকে উলাই আধাৰৰ তেওঁলোকে এতিয়া আধাৰ কেন্দ্ৰত যাব কপিটো লৈ আহিব খালি ইট মাইট টেক another 15-20 days টাইম তেওঁলোকে ইউডিআই প্ৰটোকল এটা দিব কাৰণ 9 লাখ মানুহ একেদিনাই দিব নোৱাৰে তেওঁলোকে ডেফিনেটলি প্ৰটোকল এটা ইস্যু কৰিব এটাই মানে বহুত দিন সমস্যা এটা আছিল সেইটো সমাধান হৈ গ'ল